বিষয় তো মই বহুত দিন ভিডিঅ' দিব পৰা নাই আপোনালোকক। তো আজি দিম। তো এইকেইদিন বহুত ব্যস্ত আছিলোঁ খেতি পথাৰত। তো ধান কাটিলোঁ, ধান মৰালোঁ আৰু লগতে অলপ হাল চাল মাৰি খেতি পেলাই দিলোঁ। তো ক্লিয়াৰ হৈ গ'ল। তো এতিয়া কাম বেছি নাই বিশেষ। তো এতিয়া ঘৰৰে অলপমান এটা গৰুৰ গঁৰাল বনাব লাগে, মানে খেৰ খোৱাৰ কাৰণে। তো গৰুৰ এইটো বনাই কিনে আৰু এতিয়া বাঁহ কাটিবলৈ যাম অলপমান পিছত। তো ঘৰতে আছোঁ বহি, এতিয়া টঙত ইফালে বহি আছোঁ চাংঘৰত। চাকি আজি বৰষুণেই পৰিব নেকি, মেঘ দি আছে বতৰটো, একো গেৰেণ্টি নাই। তো চাক পুখুৰীত কেনেকুৱা চিনাৰী হৈছে, কি ধুনীয়া চিনাৰী হৈছে। চিনাৰী বুলি ক'ব লগা তো ভালেই হৈছে। বৰষুণে আহিব চাগে, ক'ব পৰা নাই, বতৰটো ডাৱৰীয়া হৈ আছে। তো ৰাতিপুৱা উঠিলোঁ, ইয়াতে আহি ব্ৰেকফাষ্ট কৰিলোঁ, তো গাখীৰ দুধ পানী খাই দিলোঁ। তো এতিয়া টঙত বহি আছোঁ, টঙৰ পৰা যাম। বহুত দিন ভাবিলোঁ ভিডিঅ' দিব পৰা নাই, তো দিম আজি। এনে বহি আছোঁ। তো এতিয়া গোবৰ পেলাবলৈ আছে, গোবৰো পেলা নাই ঘৰত। গাইজ, তো পথাৰত আহিছিলোঁ, আহি কিনে চালোঁ পথাৰৰ দৃশ্য। পথাৰৰ দৃশ্য আপোনালোকক দেখাই আছোঁ। চাৰিওফালে একদম হাল চাল মাৰি ক্লিয়াৰ। তো আৰু ইফালে মই ফুলাই আছিলোঁ মূলা খেতি, আৰু আগত আছে আপোনাৰ মটৰটো গাজিব ধৰিছে আৰু মূলাটোও গাজিব ধৰিছে। তো এইকেইদিন সেইকাৰণে মই ভিডিঅ' দিব পৰা নাই। তো ভিডিঅ' আজি দি দিলোঁ আৰু আপোনালোকে দেখালোঁ আৰু আজি অলপমান যে আমাৰ পথাৰখন একো নাই, একদম হাল চাল মাৰি ক্লিয়াৰ চাফা হৈ গ'ল। তো লেচেৰি লাগি আছে, লোকেল লেচেৰি খাই আছোঁ, অলপ চলপ লাগি আছে, খোৱাটো হৈ আছে। এতিয়া আৰু ইফালে তিয়ঁহ আছে, তিয়ঁহটো মানে এই পক্ষীগিলা খাই পেলাই একদম খাবই পৰা নাই, চব পক্ষীয়ে খাই বৰবাদ কৰি দিছে একদম। তলত আছে লাই শাক, তলত লাই। তো আমাৰ আজি মুৰ্গী পালন চলি আছেতো, মানে কি আজি কেইদিন গ'ল না, 6 দিন না 7 দিন, আজি এসপ্তাহ গ'ল, 7 দিন গ'ল, 7 দিন। আৰু এইফালে আপোনাৰ 4 দিন 5 দিন 6 দিন আছে, আৰু 6 দিন পিছত খতম হৈ যাব। অৱস্থা চাওক, তিয়ঁহ আছিলে পক্ষী খাই চেচ কৰি পেলাই, একেবাৰে অৱস্থা বেয়া। তো মই গোবৰ পেলাই দিলোঁ ইয়াত পথাৰত নিছিলোঁ, আনি কিনে আৰু কি কৰিম, ঘৰত থাকিলে এইবোৰ এনে চাৱা চিতা কাম বন নাই, বেকাৰ মানুহ কি কৰিম কৰি আছোঁ। তো ভাবিছোঁ অলপ ফুৰিব যাম, ক'ত যাম আপোনালোকক দেখাই আছোঁ লাহে কৰি। আজি যিটো যাম না নাযাম গেৰেণ্টি নাই, আজি ৰ'দত যাব পাৰোঁ। তো দেখাম অলপমান, 3ডালমান বাঁহ কাটিম। তো গৰুৰ গঁৰাল বনাম ঘাঁহ দিয়াৰ কাৰণে, এইটো বনাম। এই দ্বীপটো আছে, পানী কমি গৈছে, পুখুৰীৰ পানী কমি গৈছে, তথাপিও মানুহ তল যায় পুখুৰীত। আৰু উৰহি গাড়ী চলি অলপ আহিছে, তলত তামোল মানে এইবাৰে কৰিব পাৰিম আৰু জেগাখন দিব পাৰিম, আৰু নেক্সট বছৰ দিব নোৱাৰিম। আৰু দেখিছে দৰকিনা উৰহি লাগি আছে, দৰকিনা উৰহি লাগিব ধৰিছে এই জেগাখনত লাগি আছে লাহে লাহে। কাম আজি ইয়াতে বনাব লাগিব, কেইদিন ভাত বনাম। এয়া আপোনাৰ দেখি বাছ কাটবা যাংছ, যাবি না? কিতাপ লৈ যাব লাগিব না, তাৰ পৰা হৈছে না আপোনাৰ কিতাপ 10জনে যাওঁ, পশ্চিমৰ বাঁহ কাটবা লাগিব না। খানা চানা খোৱা নাই এতিয়ালৈকে, খানা খাব লাগিব। চাওক ধুনীয়াকৈ ফুল লাগি আছে গাইছ, চাওক। এবাৰ বেৰা চেৰা ভাঙি গৈছে, কি কৰিবি, বেৰা দিব পৰা নাই, সেইকাৰণে ক'ব পৰা নাই। তো এইটো কিঠান লৈছোঁ, বাঁহ কাটিম মই 2ডাল 3ডাল কিমান পাৰোঁ কাটি থওঁ গৰুৰ গঁৰালৰ কাৰণে। নতুন গৰু লাগিছে আমাৰ ৰাস্তা, গাঁৱৰ ৰাস্তা এনেকুৱা আৰু কি কৰিবই। ঔটেঙা এডাল চাওক কি ধুনীয়াকৈ লাগি, ঔটেঙা লগা নাই, বিক্ৰী কৰি দিছোঁ চাফা। বাগানখনৰ বাঁহ আছিল চাফা কৰি দিছোঁ, একদম ৰ'দ ধোৱা। তো ভাঙাই দিম, নতুনকৈ বাগান পাতি দিব লাগিব, কি কৰিব ৰাস্তা আমাৰ এনেকুৱা। গজন মামাই তামোল এৰি গজন মামাৰ দিকে হা
এৰি এলিচা খালী হ'ল এই মামাৰ হাঁহ এৰি ইচ্ছা খালী হ'ব হা কিয় নালাৰাম দে আমাক খোৱা লাগি আছে নাই চাং আৰু মামা মামী কি ধুনীয়াকৈ খাইছে কি খাইছা ফুলৰি খাই আছে নেকি কিবা না কি গাইজ আহিলোঁ বাঁহৰ চোপাত সোমাই গ'লোঁ বাঁহৰ চোপাত বাঁহ কাটিবলৈ ইয়াত আছিল ভুলকা বাঁহ অসম ভুলকা বাঁহ এইটো চাফা কৰিলোঁ আৰু নতুনকৈ উৎপাত ধৰিছে তো ইয়াত চাফ জংঘল তো এতিয়া মই কাটিম আৰু বাঁহ তিনিডাল কৈ কাটিম ইফালে কাটিম না সিফালে কাটিম তাকো ধৰিব পৰা নাই তো এইখন মই বাগান পাতিছিলোঁ আপোনাৰ 9-10ত থাকাতে তো এতিয়া মই কাটি আছোঁ ধুনীয়াকৈ বিক্ৰী কৰি আছোঁ চলি আছোঁ চাপোৰ্ট কৰি চাওক 9-10ত যোৱা বাই যাওক কি বছৰ হ'ল 10 বছৰমান হ'ল 12 বছৰমান হ'ল তো এইডাল কাটি আছোঁ ধুনীয়াকৈ বিক্ৰী কৰি আছোঁ চাওক এইডাল গামুৰি আছিল আৰু বহুত আছিল গামুৰি বিক্ৰী কৰা আছে সিমিলা উঠি ধুনীয়া কৰি আৰু এইগিলা আছে গাছ কাটি আছোঁ এয়ে কি কৰিবি দেখাৰ মানুহ ভাল চাই তাৰপিছত লগ পাম কাটি কিনি লৈ লওঁ তো পথাৰত দেখাইছিলোঁ আপোনাৰ বাঁহ কাটা তো বাচ্চা কাটি দিয়া তো ফাদাৰে খুটিগিলা বনাইছে খালি কি ঠিক বনাব বস্তুটো অলপমান টেঙৰ হেৰি কৰি কিনে তো ভিডিঅ' বনা নহ'ল দিনটো কি কিনি কৰিলোঁ আধা হেৰিতে এৰাই দিয়া হ'ল তো মই ব্যস্ত থাকিলোঁ ৰ'দতো গৈছিলোঁ তো ভিডিঅ' চিডিঅ' বনা নহ'ল একো নহ'ল তো ছাগল গৰু আনিলোঁ হেৰি কৰিলোঁ একো কৰিব নোৱাৰিলোঁ এতিয়া মানে এনেই এতিয়া আছোঁ বহি তো ইয়াতে পুখুৰীটো মল দিছোঁ এতিয়া মল মাছে খাই আছে আৰু আগতে পুৱা দিছিলোঁ আপোনাৰ ঘাঁহ আনি দিছিলোঁ 1 মোনা তো ঘাঁহ মোনাও খাই দি এতিয়া চাফা আৰু এই তাত সেই বহিছে বাদামলৰ সেই হৈছে তাত সেই দিব লাগিব চূণ আনিব লাগিব চূণ মাৰা নাই তো ইমান কাটা যাব বীজাণুটো কাটা যাব বীজাণু হৈ আছে তো বীজাণুৰ কাৰণে চূণ মাৰিব লাগিব চূণ মৰা নাই আৰু ইয়াত ধইনা কাটিছিলোঁ ধইনাটো আপোনাৰ গাজিছে তো মই পানী দিব পৰা নাই তো এই মেচিনটো তাতে থোৱা আছে মেচিনটোত তাৰমানে সেই নাই ডিজেলো নাই লগতে আৰু মোবিলো নাই মোবিলটো শুকাই গৈছে মোবিলটো আনিব লাগিব মোবিলৰ যি দাম মোবিল আপোনাৰ 550 টকা লাগিব এই হেৰিৰ কাৰণে মিচিঙৰ কাৰণে আৰু ইয়াতে অলপমান ধুনীয়া কাটিছিলোঁ এনে খোৱাৰ কাৰণে ইয়াত খোৱা হ'ব পাৰিলে বিক্ৰী কৰা হ'ব ধুনীয়া কাটিছে যদি পানী মাৰি দিলেও হ'ল হয় তো পানী দিব পৰা নাই কি কৰিব আৰু উপায় নাই আৰু এতিয়া লাই আছিল তো লাইখিনিও হৈ গ'ল ইয়াত কচু ৰুইছিলোঁ কচু ঠিক নহ'ল বালা সেকা মাটি টাইট হৈ যায় ঠিক নহয় আৰু এইফালে এনেকৈ আপোনাৰ কলগছ আছে এতিয়া কলহ চলহ কিবা কিনি ৰুই দিম আৰু কি হয় উপায় নাই ইয়াত আৰু এইফালে মটৰ ৰুইছিলোঁ মটৰটো গাজি গ'ল ধেমচিটো গাজিছে এতিয়া পানী চানী মাৰিব লাগিব তো এইকেইদিন ঘৰৰে কাম অলপ চলপ কৰি আছোঁ তো ঘৰত থাকিলে কাম নহয় পইচা পাতি নাপায় চব বেকাৰ মানে বেচা কিনা নাই এতিয়া এই জেগাই নাই অলপমান আৰু এইখিনি খেতি কৰা জেগা নাই তো ভাবিছোঁ কিবা কৰিব লাগিব এনেকৈ থাকিলে নহ'ব ঘৰততো খাই থাকিলে নহ'ব ঘৰততো আৰু এনে চলে আৰু খাৱাটো হৈ থাকে জাব্বা জুব্বা কৰি যি হওক যি নহওক চলি থাকে 1 টকা 2 টকাৰে বেচা কিনা কৰি চলি থাকে কিন্তু নহ'ব এনেকৈ থাকিলে নহ'ব ঘৰত বহুত কষ্ট হয় কষ্ট মানে নকবি আৰু ঘৰৰ গোটেৰে কষ্ট হয় এনেকৈ থাকিলে মা দেউতা মোৰ হেৰি চলি চবৰে কষ্ট হয় আৰু উপায় নাই কি কৰিবি উপায় নহয় এইটো কাম কৰিব লাগিব অলপমান কিবা কৰিব লাগিব হয় অলপমান বাহিৰত যাই কিনে ভেজাল আছে অলপমান বহুত ভেজাল আছে ঘৰৰ ভেজাল আছে এই ভেজালবোৰ মাৰিব লাগিব অকলে মানে দিগদাৰ হয় বহুত সমস্যা জীৱনটোত বহুত সমস্যা তথাপিও মানে এনেকৈ জীয়াই আছোঁ তো চাই থাকক গাইছ আজি ভিডিঅ'টো ইয়াতে সামৰিম তো পাৰিলে কালি আৰু বেলেগ ভিডিঅ' বনাম তো চাই থাকিব তেতিয়াহ'লে বাই বাই